গাপাটো ধুই উঠিয়ে গোঁসাই ঘৰত এনেকৈ দুগচি চাকি জ্বলাই দিলোঁ। আজি কাৰণ আছিল এটা বিশেষ দিন, সেইবাবে দুগচি জ্বলালোঁ। গাপাটো ধুই উঠি চাকি গছ দি দিয়াৰ পিছতে মনটো কিবা এটা ভাল লাগি যায়, নহয়নে বাৰু? আৰু আনফালে চাওক, কবি এফাল লৈছোঁ আৰু এটা আলু লৈছোঁ মিহি মিহিকৈ কুটি ল'বৰ বাবে। সদায় মৰ্ণিঙত আমি প্ৰায় ৰুটিয়ে খাওঁ, ৰুটিবোৰনো কিমান খাব কওকচোন, আমনিওতো লাগি যায়। সেইবাবে ভাবিলোঁ আজি চিম্পুল কিবা এটা খাওঁ বুলি। এনেদৰে কবি আৰু আলুখিনি মিহি মিহিকৈ কুটি ল'লোঁ। এনেদৰে কবি, বিলাহী আৰু বিলাহীখিনি কুটিছিলোঁ, ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। এয়া চাওকচোন, মই গোটেইখিনি একেলগে মিক্স কৰিয়ে ভাজোঁ, এক্সট্ৰাকৈ একদম নাভাজোঁ। আগৰ পৰাই মই মিক্স কৰিয়ে ভাজোঁ গোটেইখিনি। আৰু এটা কথা, কেৰাহীটো দেখি আকৌ নাভাবিব ইমান ক'লা কেৰাহীত বনাইছে বুলি, কাৰণ এইটো কেৰাহী প্ৰায় 18 বছৰেই হ'ল। আৰু বস্তুবোৰ যিমানেই পুৰণা হৈছে তাৰ আদৰ কমি যায়, কিন্তু আমাৰ ইয়াত আকৌ যিমানেই পুৰণা হৈছে আদৰ বাঢ়িহে গৈছে। আৰু এয়া চাওকচোন, সোৱাদ অনুসৰি 18 বছৰে হৈছে দি কেৰাহীটোত কাম কৰি বহুত আৰামেই লাগে। জুইত যেতিয়া একেৰাহে পুৰি থকা হ'ব, বস্তুবোৰতো এনেই ক'লা পৰি যাবই ন। আৰু এইফালে চাওকচোন, এয়া ঘৰৰে হালধি, এয়া দেখিছেনে, বহুত কম পৰিমাণে মিলাইছোঁ। এয়া কিন্তু কালাৰটো বহুত ধুনীয়া, বেছিকৈ দিলে তিতাটো লাগে, সেইকাৰণে অকণমান দিলোঁ, কালাৰটো বহুত ধুনীয়া। একেৰাহী আৰু 3টা আছে যদিও এইটোত কাম কৰা মজাই কিন্তু বেলেগ। এনেদৰে গোটেইখিনি চব্জি মই অলপমান লৰাই দিলোঁ, আৰু অলপমান সিজি আহোঁতেই মই ইয়াত কি এড কৰিছোঁ দেখিছেনে, কালিয়ে কেইটামান ঠাণ্ডা ভাত আছিল, ইয়াত মিক্স কৰি দিছোঁ। এইটো বস্তু বাৰু কোনে কোনে খাই কওকচোন, এইটো খাই বহুত ভাল লাগে। আমি বেছিয়ে ভাল পাওঁ, এইটো আমি ভাত ভাজি বুলি কওঁ, বেলেগে বেলেগ বুলিও ক'ব পাৰে বাৰু। এইটো বেছি খাই কেতিয়া ভাল লাগে জানেনে, ঠাণ্ডা দিনত ইয়াৰ টেষ্টটো। আৰু যেতিয়া বনাই আছিলোঁ তেতিয়া ভাগিনে ভিডিঅ'টো এনেকৈ শ্বুট কৰি থকা দেখি মোৰ হাঁহি উঠি গৈছিল। এয়া চাওকচোন, মই পোলাও ৰেডি হৈ গ'ল, এয়া মই বাঢ়ি লৈছোঁ। গাইছ হৈ গ'ল। কালাৰটো কিমান ধুনীয়া হৈছে দেখিছেনে বাৰু? কালাৰটো দেখি ইমান বেছি ভাল লাগিছে, মই ৰ'বই নোৱাৰিলোঁ, ভাবিছিলোঁ অলপমান খায়েই দিওঁ গৰমে গৰমে। খাবলৈ ভয়ো লাগিছে, ইমান গৰম হৈ আছে। বাহ, ধুনীয়া লাগিছে। এয়া চাওক, আজি দিনটো ছোৱালী মোৰ বায়েকৰ পাছে পাছে ঘূৰি ফুৰিছে, আৰু দুপৰীয়া মই শুবলৈ মাতিলোঁ, মোৰ লগত নুশুই তাই বায়েকৰ লগত শুইছে। আজি দিনটো তাই বায়েকৰ পিছ ধৰা নাই। তাৰ অৰ্থ হ'ল আজি বায়েকৰ বাৰ্থডে আছে, আৰু সন্ধিয়ালৈ কেক কাটিব লাগিব, সেইটো আশাতে তাই বায়েকৰ লগতেই শুইছে দুপৰীয়া। ছোৱালী আৰু ভাগিনজনী শুই থাকোঁতে মই সিহঁত দুজনীৰ বাবে এটা ছাৰপ্ৰাইজ প্লেনিং কৰিলোঁ, কাৰণ আজি মোৰ ভাগিনৰ বাৰ্থডে আছে, আৰু সিহঁত শুই থাকোঁতে মই এইখিনি ছাৰপ্ৰাইজখিনি যোগাৰ কৰি, যিহেতুকে সিহঁত দুজনী নুঠাৰ আগতে মই এইখিনি কমপ্লিট কৰিব লাগিব, সেইবাবে মই অকলে অকলে এইখিনি ছেটিং কৰাত লাগি গ'লোঁ। মোৰ কমপ্লিট হৈ গ'ল, চাওকচোন কেনেকুৱা লাগিছে। এয়া চাওক, পায়সৰ কাৰণে গাখীৰটো অলপমান গৰম কৰি ল'লোঁ, আৰু এয়া চাউল, তেজপাত, চেনি, আৰু ইয়াতে কাজু, খিচমিচ একেলগে তিয়াই লৈছোঁ। এইখিনি সামগ্ৰী গোটাই দিছোঁ, আৰু এয়া চাওক চাউলটো ধুই পেলাই আমি বহাই দিছোঁ, মানে কিছুমানে তিয়াইও ৰাখে অলপ টাইম, তিয়াই ৰাখিলেও হয়, নাৰাখিলেও হয়, এনেকৈও দিব পাৰি। আৰু এয়া কোনে বনাই আছে জানেনে, আমাৰ খুৰীয়ে। ঘৰৰ ডাঙৰ হিচাপে এইটো দায়িত্ব যিহেতু আমি খুৰীকেই দিওঁ, প্ৰতিবাৰে খুৰীয়ে বনাই দিয়েহি আমাক, সেইবাবে ভাবিলোঁ এইবাৰো আমাক খুৰীয়ে যাতে ধুনীয়াকৈ পায়সখিনি বনাই দিয়ে, আৰু খুৰীয়ে বনায়ো ধুনীয়া পায়। ভিডিঅ'টোৰ মাজতে আপোনালোকক এটা কথা কওঁ, মোৰ ভইচটো কিন্তু ইমান ভাল নহয় দেই, কিনো কৰিম, উপায়টো নাই। সোৱাদ অনুসৰি ইয়াত চেনি মিহলি কৰি দিয়া হ'ল, আৰু কাষতে অলপমান চেনি নিদিয়াকৈ খুৰীৰ বাবে এক্সট্ৰাকৈ ৰাখিছে, যিহেতু খুৰীয়ে চেনি নাখায়। আৰু এনেও চেনিটো আমাৰ ভাল মানুহৰ কাৰণে উপকাৰী নহয়, চেনি খোৱাটো ইমান ভালো নহয়। এয়া আমাৰ কেক আহি গ'ল, চাওকচোন ডিজাইনটো ভাল লাগিছেনে, মোৰ কিন্তু বিৰাট ভাল লাগিছে দেই। সেয়া দেখিছেনে আমাৰ ছোৱালী, বিৰাট ফূৰ্তি দিয়ে, তাই দুমিঠা কৰিয়ে ফুৰিছে, ফূৰ্তিত ক'ব নোৱাৰা হৈ আছে। আৰু যিহেতু মই কেক কাটিব টাইম হৈ গ'ল, সেইকাৰণে ককাক মই দৌৰি গৈছে, আৰু তাই কেক খোৱাতকৈ কেক কাটা হেঁপাহটোহে বেছি। বৰষুণ হৈ থকাৰ কাৰণে মানুহ মতাই নহ'ল, আৰু তাইৰ লগৰ দুজনীমানক মাতিছিল, বৰষুণৰ কাৰণে সিহঁতো আহিব নোৱাৰিলে। যিহেতু বায়েকৰ মৰমৰ এজনীয়ে ভনীয়েক সেইকাৰণে কেকৰ প্ৰথম টুকুৰাটো তাইক অকণ খুৱাই দিছে, আৰু লগতে মোকো অকণ খুৱাই দিছে বাৰু। আৰু এইফালে চাইছোঁ, যিহেতু মোৰ ডাঙৰ ভনী, সেইকাৰণে তাইক কেক অকণো খুৱাই দিলোঁ, আৰু তালতো অকণ খুৱাই দিলোঁ, আৰু লগতে মোৰ ছোৱালীজনী আছে, তাইকো অকণ খুৱাই দিলোঁ। আৰু এয়া চাওক, পায়স, জেলেপি আৰু কেক ঘৰৰ ওচৰৰ পৰিয়ালৰ মানুহ দুঘৰত দি থৈ আহিলোঁ, যিহেতু পূজা বতৰ জেলেপিটো সকলোৱে প্ৰিয়, নহয়নে বাৰু? মোৰ ছেকেণ্ড মিনিট ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি আছিল এটা স্পেচিয়েল দিন, আজি গোটেই দিনটোত মই কি কৰিলোঁ তাক লৈ এটা ব্লগ বনাই দিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো কৰাকৈ সম্পূৰ্ণ চাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু শ্বেয়াৰ কৰিব, পাৰিলে কমেণ্ট এটাও কৰি দিব।